সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই অনুপম দাস এছিষ্টেণ্ট টিচাৰ। আপোনালোকে চাই আছে অনুপম এডুকেশ্যনেল ইউটিউব চেনেল। আজি ভিডিঅ'ৰ মাধ্যমেদি আমি ছাত্ৰ ছাত্ৰী অভিভাৱক শিক্ষকসকলৰ কাৰণে 2024 আৰু 25 শিক্ষাবৰ্ষৰ আগষ্ট মাহৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। এই মাহত আপোনালোকে গম পাব উদযাপনৰ দিনৰ সংখ্যা, শ্ৰেণীদিন, বন্ধ দিন আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক পঢ়াবলগীয়া পাঠসমূহ। আগষ্ট মাহৰ প্ৰকৃত দিনৰ সংখ্যা হৈছে স্ক্ৰীনত মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰকৃত শ্ৰেণীদিন 24 ৰবিবাৰ 4 আন বন্ধ 3 দিন। মাহটোৰ মুঠ দিন হৈছে 31 দিন আৰু উদযাপনৰ দিনৰ সংখ্যা হৈছে এদিন। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম 2024-25 শিক্ষাবৰ্ষৰ আগষ্ট মাহৰ সবিশেষ তাৰিখৰ বিষয়ে। এই মাহটোত 1 আগষ্টৰ দিনাখনি শ্ৰেণীদিন পৰিছে, 2-3 শ্ৰেণীদিন, 4 ৰবিবাৰ অৰ্থাৎ বন্ধৰ দিন, 5, 6, 7, 8, 9 আৰু 10 এইকেইদিন শ্ৰেণীদিন, 11 বন্ধ অৰ্থাৎ ৰবিবাৰ, 12, 13 আৰু 14 শ্ৰেণীদিন, 15 বন্ধৰ দিন আৰু উদযাপনৰ দিন অৰ্থাৎ স্বাধীনতা দিৱস, 16, 17 শ্ৰেণীদিন, 18 বন্ধ অৰ্থাৎ ৰবিবাৰ, 19, 20, 21, 22 শ্ৰেণীদিন, 23 বন্ধৰ দিন, শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি, 24 শ্ৰেণীদিন, 25 বন্ধৰ দিন, 26 বন্ধৰ দিন জন্মাষ্টমী, 27, 28, 29, 30 আৰু 31 এইকেইদিন হৈছে শ্ৰেণীদিন। 15 আগষ্টৰ বিষয়ে আমি অকণমান জানিবলৈ চেষ্টা কৰোঁ। যদিও সকলোৱে 15 আগষ্টৰ বিষয়ে বিশদভাৱে জানে বা এই বিষয়ে কোৱাৰ প্ৰয়োজন নাই, কিন্তু আমি ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে জনাবলৈ যত্ন কৰিছোঁ আৰু একাডেমিক কেলেণ্ডাৰত এই বিষয়ে লিখা হৈছে 15 আগষ্ট বিদ্যালয়ৰ চৌহদত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। শিক্ষক ছাত্ৰ ছাত্ৰী সমবেত হৈ ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতা দিৱসৰ তাৎপৰ্যৰ ওপৰত আলোচনা কৰিব। শিক্ষকে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ ধাৰণা ব্যাখ্যা কৰিব। স্বাধীনতা সংগ্ৰামৰ পূৰ্বোত্তৰৰ যিসকল ব্যক্তি নিৰলসভাৱে জড়িত হৈ আছিল আৰু যিসকলে দেশৰ স্বাধীনতা সংগ্ৰামত মৃত্যুবৰণ কৰিছিল সেইসকল ব্যক্তিক স্মৰণ কৰিব। ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ কৰ্মৰাজিৰ অন্বেষণ কৰি ফটো সম্বলিত টকা প্ৰস্তুত কৰিবলৈ দিব। লগতে স্বাধীনতা আন্দোলনৰ লগত সংগতি ৰাখি বিদ্যালয়ত চিত্ৰাংকন, কুইজ, দেশ প্ৰেমমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। সদৌ শেষত সকলো অনুষ্ঠানৰ সামৰণিত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিব। এতিয়া আমি জানিবলৈ যত্ন কৰিম এই মাহত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক কি পাঠৰ লেচন দিব লাগিব, পাঠ পঢ়াব লাগিব সেই বিষয়ে সবিশেষ জানিম। প্ৰথমে আমি ক শ্ৰেণীৰ পৰা 5ম শ্ৰেণী LP পৰ্যায়ৰ বিষয়ে জানিম। পৰৱৰ্তী পৰ্যায়ত আমি 6ষ্ঠ, 7ম আৰু 8ম অৰ্থাৎ AME পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ চিলেবাছৰ বিষয়ে জানিবলৈ যত্ন কৰিম। প্ৰথমে আমি 1ম শ্ৰেণীৰ বিষয়ে জানিবলৈ যত্ন কৰিম। 1ম শ্ৰেণীৰ অসমীয়া অধ্যায় 3 আমাৰ চৌপাশ, গণিত, প্ৰাক-গাণিতিক ধাৰণা, 1ৰ পৰা 9লৈ সংখ্যাৰ ধাৰণা, পাঠ নং 1 আৰু পাঠ নং 2, ইংৰাজী অৰ্থাৎ লেংগুৱেজ 2, লেটছ গো দ্য মাৰ্কেট লেচন 2। 2য় শ্ৰেণী বিষয় অসমীয়া, খেল-ধেমালি অধ্যায় 4 গণিত, ত্ৰিমাত্ৰিক আকৃতি, সংখ্যাৰ সৈতে ধেমালি, পাঠ 3 আৰু 2, ইংৰাজী ভাষা 2, ট্ৰেন্সপ'ৰ্ট এণ্ড কমিউনিকেশ্যন লেচন 3। ইয়াৰ পিছত আমি জানিবলৈ যত্ন কৰিম 3য় শ্ৰেণীৰ ভাষা 1 অৰ্থাৎ অসমীয়া, আগলি বাঁহত বগলীৰ বাঁহ, মাকনৰ চিঠি, পাঠ 4 আৰু 5, গণিত দৈৰ্ঘ্য আৰু চানেকি, পাঠ 6 আৰু 7, ইংৰাজী লেচন 4। 3য় শ্ৰেণীৰ পৰিৱেশ শৰীৰৰ যতন, পাঠ 4 আমাৰ দৈনন্দিন জীৱনত পানী, পাঠ 5। এতিয়া আহিছোঁ 4ৰ্থ শ্ৰেণীৰ বিষয়ে। 4ৰ্থ শ্ৰেণীৰ ভাষা অসমীয়া, পানী আৰু দীঘলঠেঙীয়া, পাঠ 5 আৰু 6, গণিত টকা আৰু পইচা, পাঠ 4। 4ৰ্থ শ্ৰেণীৰ ইংৰাজী হু হেজ চিন দ্য ৱাইন লেচন 3 এণ্ড দ্য হিডেন ট্ৰেজেৰী, লেচন 4, পৰিৱেশ অধ্যয়ন, স্বাস্থ্য আৰু সুৰক্ষা, পাঠ 5, বায়ু আৰু আমাৰ চৌপাশ, পাঠ 6।
পঞ্চম শ্ৰেণী বিষয় অসমীয়া জোনাকৰ জেউতি আৰু ফুল কোঁৱৰৰ গীত পাঠ 6 আৰু 7। পঞ্চম শ্ৰেণীৰ গণিত গুণিতক আৰু উৎপাদক পাঠ 4 আৰু দ্বিমাত্ৰিক বস্তু পাঠ 5। ইংৰাজী বাৰ্ড ষ্টক লেচন 3 দ্য ষ্ট্ৰক এণ্ড দ্য ফক্স লেচন 4। পৰিৱেশ অধ্যয়ন অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ পাঠ 6 আৰু অসমৰ সংস্কৃতি পাঠ 5। বিষয় অসমীয়া ক্লাছ 6 গুৰু দক্ষিণা পাঠ 5 আৰু মিত্ৰ পাঠ 6। ক্লাছ 7 বিজ্ঞান আৰু আমাৰ মানসিকতা পাঠ 5 আৰু নোকোৱাৰ পৰিণাম পাঠ 6। অষ্টম শ্ৰেণী অৰ্থাৎ ক্লাছ 8 ভক্ত প্ৰহ্লাদ পাঠ 5 আৰু প্ৰগতিৰ সোণোৱালী বাট পাঠ 6। গণিত ক্লাছ 6 প্ৰাথমিক আকৃতিসমূহ আৰু ভগ্নাংশ পাঠ 6 আৰু 7। ক্লাছ 7 ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম আৰু ত্ৰিভুজৰ সৰ্বাংগ সমতা পাঠ 6 আৰু 7। ক্লাছ 8 বৰ্গ আৰু বৰ্গমূল ঘন আৰু ঘনমূল পাঠ 6 আৰু 7। ইংৰাজী ক্লাছ 6 ধ্যানচান্দ লেচন 3 ক্লাছ 7 কাইণ্ডনেছ লেচন 4 এণ্ড ক্লাছ 8 ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত লেচন 4। বিজ্ঞান ক্লাছ 6 গতি আৰু দূৰত্বৰ জোখ মাখ পাঠ 5 পোহৰ ছাঁ আৰু প্ৰতিফলন পাঠ 6 পাৰ্ট নং 1। ক্লাছ 7 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন পাঠ 6 বতৰ জলবায়ু আৰু জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন পাঠ 7 পাৰ্ট নং 1। ক্লাছ 8 কয়লা আৰু পেট্ৰলিয়াম পাঠ 5 দহন আৰু সীসা পাঠ 6 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ পাঠ 7। ক্লাছ 6 বিষয় সমাজ বিজ্ঞান পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ পাঠ 4 সিন্ধু উপত্যকাৰ সভ্যতা পাঠ 12 আৰু জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ পাঠ 19। সমাজ বিজ্ঞান ক্লাছ 7 আমাৰ পৰিৱেশ পাঠ 4 মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ পাঠ 6 প্ৰাক ঐতিহাসিক অসম পাঠ 13। ক্লাছ 8 সমাজ বিজ্ঞানৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পাঠকেইটা হৈছে নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান পাঠ 4 আৰু ভাৰতৰ সংবিধান পুনৰ আলোচনা পাঠ 11। ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ ক্লাছ 8ৰ পাঠকেইটা হৈছে বসতি গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন পাঠ 4 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা পুনৰ আলোচনা পাঠ 10। হিন্দী পাঠ 5 আৰু পাঠ 6 ক্লাছ 6। ক্লাছ 7 পাঠ 5 আৰু 6 আৰু ক্লাছ 8ৰ পাঠ 4। ICT লেচন 1 and lesson 3 parts of computer and ICT fundamentals class 7 lesson 3 ICT fundamentals class 8 lesson 4 and 5 introduction to Windows and computer network and the internet। এতিয়া আমি আলোচনা কৰিলো 2024-25 শিক্ষাবৰ্ষৰ আগষ্ট মাহৰ বিষয়ে। এই আগষ্ট মাহৰ ছাত্ৰ ছাত্ৰীসকলে আৰু শিক্ষকসকলে মুঠতে কেইটা শ্ৰেণীদিন পালে, ৰবিবাৰ, বন্ধৰ দিন আৰু উদযাপনৰ দিনৰ বিষয়ে আমি আপোনালোকক জনালোঁ। আৰু ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী, ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ পঢ়াবলগীয়া লেচনসমূহৰ বিষয়েও বিতংভাৱে জনোৱা হ'ল। পৰৱৰ্তী এটা ভিডিঅ'ত আপোনালোকক পুনৰ অন্য এটা মাহৰ বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।